আজি 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী উপলক্ষে বিদ্যালয় যদিও বন্ধ আছিল, আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত সন্মুখত হৈ গান্ধী জয়ন্তী উদযাপন কৰিলোঁ। প্ৰথমতে মহাত্মা গান্ধীৰ ফটোখনত ফুল আৰু মালেৰে ধুনীয়াকৈ সজ্জিত কৰি চাকি ধূপ জ্বলাই দিলোঁ। তাৰপিছত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে কিছু গান্ধী জয়ন্তীৰ ওপৰত বক্তব্য দাঙি ধৰিলে। ইয়াৰ পিছত পুষ্পাঞ্জলি প্ৰদানৰ কাৰণে তেওঁ এজন এজনকৈ আহ্বান কৰিলে। আমি সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক তথা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মহাত্মা গান্ধীৰ ফটোৰ সন্মুখত গৈ পুষ্পাঞ্জলি প্ৰদান কৰিলোঁ, লগতে তেখেতক প্ৰণাম জনালোঁ। ইয়াৰ পিছত মই ছাত্ৰ ছাত্ৰীসকলক গান্ধী জয়ন্তীৰ তাৎপৰ্যৰ বিষয়ে কিছু কথা বুজাই দিলোঁ। কিয়নো যিগৰাকী দেশপ্ৰেমিকৰ কাৰণে আমি আমাৰ এই স্বাধীন ভাৰতত মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰিছোঁ, যিজনে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে দেহে দেহে খাটিছিল, সেইজনৰ জন্ম জয়ন্তীটো আমি কেনেকৈ উদযাপন নকৰাকৈ থাকোঁ, সেই বিষয়ে সিহঁতক বুজাই দিলোঁ। তেখেতৰ মূল্য, বৰ্তমান স্বাধীন ভাৰতত তেখেতৰ মূল্য কেনেকুৱা, সেই বিষয়ে সিহঁতক বুজাই দিলোঁ। আমাৰ যিহেতু বিদ্যালয় বন্ধ আছিল, গতিকে আমি কম সময়তে গান্ধী জয়ন্তী উদযাপন কৰি আজিৰ দিনটোৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।